নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 জুলাই। আজি ৰাতিপুৱাৰ খাট্টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বাজেট দাখিল কৰাৰ পিছতেই এবাৰ প্ৰথমবাৰৰ বাবে ইউডিএফ প্ৰধান বদৌদিন আজমলে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। আজমলে কয় যে মুছলমানসকল মানুহ নহয় নেকি? বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বাবেহে এই বাজেট প্ৰস্তুত কৰা হৈছে। বদৌদিন আজমলে কয় যে মুছলমানসকল মানুহ নহয় নেকি? বিহাৰৰ সংখ্যালঘুক গুৰুত্ব দি ভাৰতৰ সংখ্যালঘুক বঞ্চনা কিয় কৰা হৈছে? এক হাতত কোৰাণ আৰু এক হাতত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি যেন পাহৰি গৈছে নৰেন্দ্ৰ মোদীয়ে। সৌখিদিনা প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এক হাতত কোৰাণ আৰু এক হাতত লেপটপ দিব, আৰু সেই প্ৰতিশ্ৰুতি যেন পাহৰি গৈছে নৰেন্দ্ৰ মোদীয়ে। মুছলমানসকলৰ বাবে বাজেটত একো নাই, গৰজি উঠিছে মৌলানা বদৌদিন আজমল। অসমৰ বান সমস্যাক কেন্দ্ৰই গুৰুত্ব নিদিয়াক লৈ সৰব হৈ পৰিছে ইউডিএফ প্ৰধান বদৌদিন আজমল। মুছলমানসকলৰ মানুহ নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আজমলে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আজিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। এনআৰচি আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকক দিলে ভাল খবৰ। শীঘ্ৰেই এইসকল লোকৰ বাবে উলিওৱা হ'ব সমাধান সূত্ৰ। এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 9 লাখৰ ভিতৰত আছে বহু থলুৱা মানুহ। এনআৰচি চলি থকাৰ মাজতেই আধাৰৰ বাবে কৰা হৈছিল আবেদন। এনআৰচি কেন্দ্ৰত আবেদন কৰা বাবে বহু লোকৰ আধাৰ ব্লক হৈ পৰিছিল। সেই সময়তেই আধাৰ আৰু এনআৰচি কেন্দ্ৰ একেই থকা বাবে সৃষ্টি হৈছিল সমস্যাৰ, আৰু সেই সমস্যা সমাধানৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে কাম হিমন্ত বিশ্ব শৰ্মাই। এনআৰচি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এটা ডাঙৰ পৰিকল্পনা হাতত লৈছে। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ কৃষক বিদ্ৰোহ আৰম্ভ হ'ব। অহা 15 আগষ্টত কৃষকে বাহিৰ কৰিব ট্ৰেক্টৰ মাৰ্চ, আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সমৰ্থন জনাইছে, কিয়নো 15 আগষ্টত কৃষকে বাহিৰ কৰিব ট্ৰেক্টৰ মাৰ্চ, ট্ৰেক্টৰেৰে আন্দোলন কৰিব। মোদী চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হ'ব কৃষক বিদ্ৰোহ আন্দোলন। আমি জনাই আছো এটা বিশেষ খবৰ। মোদীৰ চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ঘোষণা। 15 আগষ্টৰ দিনাই দেশজুৰি প্ৰতিবাদ কৰিব কৃষকে। 1 আগষ্টত বিজেপিৰ বিৰুদ্ধে দেশৰ প্ৰতিটো প্ৰান্তত কৃষকৰ প্ৰতিবাদ। এমএছপিৰ দাবীত কৃষকে কৰিব এই আন্দোলন। লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ এইবাৰ কৃষক সংগঠনৰ। 12টাকৈ কৃষক সংগঠনৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কংগ্ৰেছৰো সমৰ্থন এই প্ৰতিবাদী কাৰ্যসূচীলৈ। বিগত সময়ত কৃষক আন্দোলনৰ ফলত অস্থিৰ হৈ পৰিছিল বিজেপি চৰকাৰ। মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ইতিমধ্যে ঘোষণা কৰা হৈছে। 15 আগষ্টৰ দিনাই দেশ কঁপিব কৃষকৰ এই প্ৰতিবাদত। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ৰাজ্যত পৰিছে উৎকট গৰম। ৰাজ্যত উৎকট গৰমৰ মাজতে নিশাৰ ভাগতে মুখলধাৰ বৰষুণ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত এজাক মাত্ৰ বৰষুণৰ ফলতে প্লাবিত হৈ পৰিছে। কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰ। ৰাজ্যৰ ঠায়ে ঠায়ে মুখলধাৰ বৃষ্টিপাত, নিশাৰ ভাগতো অত্যাধিক বৃষ্টিপাত হৈছে। উৎকট গৰমৰ মাজতে আহি গৈছে বৰষুণ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ ঠাইত আকাশ ঘাইকৈ ডাঙৰীয়া হৈ নিশাৰ ভাগতে মুখলধাৰ বৰষুণ অব্যাহত আছে। মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো বৰষুণ অব্যাহত আছে। যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীত, আৰু এইদৰে মুখলধাৰ বৃষ্টিপাতৰ ফলতে জনতাৰ মাজত অলপ সকাহ পৰিছে। পৰৱৰ্তী খবৰ, ইউডিএফ প্ৰধান বদৌদিন আজমলে কয় যে সংখ্যালঘু বানপানী লৈ কি কৰিছে চৰকাৰে।
এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো সংখ্যালঘু বানপানীক লৈ এবাৰ খৰব হৈ পৰিছে কেন্দ্ৰলৈ পত্ৰ দিছে এবাৰ আজমলে সংখ্যালঘু কল্যাণৰ বাবে ৫,০০০ কোটি লাগে বদৌদিন আজমলক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি দাবী জনাইছে বদৌদিন আজমলে বানপানী গৰাখহনীয়াৰ বাবেও ১ লাখ কোটিৰ পেকেজ বিচাৰিলে আজমলে কেৱল পেকেজে নহয় স্থায়ী সমাধান বিচাৰি উলিয়াবলৈ কেন্দ্ৰক হেঁচা দিছে আজমলে পত্ৰযোগে অসমৰ বানপানীৰ জ্বলন্ত সমস্যাৰ কথা উল্লেখ কৰিছে বদৌদিন আজমলে বিগত ২০ বছৰে কেন্দ্ৰই অসমৰ বানপানীক অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বদৌদিন আজমলে প্ৰতি বছৰে অসমৰ বানপানীত ২৫ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য এবাৰ পোহৰলৈ আনিছে বদৌদিন আজমলে বানপানীৰ লগতে গৰাখহনীয়াই নিশেষ কৰিব বুলি পত্ৰত উল্লেখ কৰিছে আজমলে আৰু কেন্দ্ৰই দিয়া সংখ্যালঘু কল্যাণ পুঁজি জনসংখ্যাৰ তুলনাত নগণ্য বুলি দাবী উত্থাপন কৰিছে আজমলে সংখ্যালঘু কল্যাণৰ বাবে অতি শীঘ্ৰেই ৫,০০০ কোটি টকা মোকলাই দিবলৈ আহ্বান জনাইছে আজমলে পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ এবাৰ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ খবৰ নীতিশ নাইডুক সন্তুষ্ট কৰি বিপদত পৰিছে মোদী চৰকাৰ মোদী চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মোদী চৰকাৰৰ বাজেট দাখিল কৰাৰ পাছতেই বাজেটক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে নীতি আয়োগৰ বৈঠকৰ অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ৪ গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী ক্ষোভ প্ৰকাশ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে ক্ষোভ প্ৰকাশ কৰিছে নীতিশ নাইডুক সন্তুষ্ট কৰি বিপদত পৰিছে এবাৰ খলটেকত পৰিছে মোদী চৰকাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে এটা বিশেষ খবৰ বিয়াৰ খৰচ ৫,০০০ কোটি টকা ৩ মাহত জিঅ'ৰ পৰা আম্বানীয়ে আয় কৰিলে ৫,০০০ কোটিতকৈও অধিক ধন হিচাপ শুনিলেও আপুনি আচৰিত হ'ব জিঅ'ই শেহতীয়াকৈ বৃদ্ধি কৰিছে ৰিচাৰ্জৰ মূল্য বিয়াৰ খৰচ হৈছে আম্বানীৰ পুত্ৰৰ বিয়াৰ খৰচ ৫,০০০ কোটি ৩ মাহত জিঅ'ৰ পৰা আম্বানী আয় কৰিলে ৫,০০০ কোটিতকৈও অধিক ধন অনন্তৰ বিয়া আৰু জিঅ'ৰ ৰিচাৰ্জৰ দাম বৃদ্ধি দুটা বিষয়ক লৈ চৰ্চাত আছে আম্বানী পৰিয়াল ধুমধামেৰে পুত্ৰৰ বিয়া আয়োজন কৰাৰ পিছতেই সকলোৰে এটাই অভিযোগ জিঅ'ৰ দাম বঢ়াই পুত্ৰৰ বিয়াৰ খৰচ উলিয়াই ল'লে আম্বানীয়ে কিন্তু বিগত ৩ মাহত জিঅ'ৰ পৰা আম্বানীয়ে কিমান লাভ কৰিছে আপুনি জানেনে বহু সূত্ৰই প্ৰকাশ কৰা মতে আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিয়াত আম্বানীয়ে ব্যয় কৰিছে ৫,০০০ কোটি টকা সেই হিচাপ অৱশ্য আম্বানীৰ বাবে তেনেই কম এই খৰচ কৰা ধন আম্বানীৰ মুঠ সম্পত্তিৰ মাত্ৰ ০.৫% ইয়াৰ মাজতেই প্ৰকাশ হৈছে ৰিলায়েন্স জিঅ'ৰ ৩ মাহৰ লাভৰ হিচাপ এপ্ৰিল মে আৰু জুন মাহৰ লাভৰ হিচাপ ভাইৰেল হৈছে সূত্ৰই প্ৰকাশ কৰা মতে ৰিলায়েন্স জিঅ'ৰ প্ৰথম ত্ৰিমাসিক যি হিচাপ তাত লাভৰ পৰিমাণ পূৰ্বতকৈ বহুত বেছি বিগত বছৰৰ প্ৰথম ৩ মাহৰ নেট প্ৰফিট আছিল ৪,৮৩৪ কোটি এইবাৰ সেই লাভৰ অংক বাঢ়ি গৈছিল ৫,৪৪৫ কোটি অৰ্থাৎ বিগত বছৰৰ তুলনাত এইবাৰ নেট প্ৰফিট হৈছে ১২%